যোৰহাটত একে নিশাই দুটাকৈ চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। যোৰহাটত দিনক দিনে বৃদ্ধি পাব ধৰিছে চুৰিকাণ্ডৰ ঘটনা। আৰক্ষী প্ৰশাসনৰ চকুত ধূলি দি যোৱা নিশা যোৰহাটত সংঘটিত হৈছে দুটাকৈ চুৰিকাণ্ডৰ ঘটনা। বৈৰাগী বাৰী স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰত চোৰে গ্ৰিলৰ তলা ভাঙি লুটপাট চলায়। কেন্দ্ৰটোৰ এটা পানী তোলা মটৰ লৈ যায় চোৰে। কেন্দ্ৰটোৰ কৰ্মচাৰীসকলে পুৱাৰ ভাগত ঘটনাৰ উমান পাই আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে এই কেন্দ্ৰটো ইতিমধ্যে কেইবাবাৰো চুৰিকাণ্ড সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। ইফালে একে নিশাই চোৰে চলালে মন্দিৰত চাফাই অভিযান। শ্ৰী শ্ৰী শিৱ মন্দিৰৰ দানপত্ৰত চকু পৰিল চোৰৰ। নিশা এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি ঢাপকটা স্থিত শ্ৰী শ্ৰী শিৱ মন্দিৰত দানপাত্ৰৰ তলা ভাঙি চোৰে পইচা লৈ উধাও হয়। উল্লেখনীয় যে যোৰহাটৰ দৰে এনেকুৱা ঠাইত সঘনাই এনেধৰণৰ ঘটনা সংঘটিত হৈ থকাৰ ফলত সচেতন ব্যক্তি চিন্তিত হৈ পৰিছে। হয়, আজি আমি সাব চেণ্টাৰৰ সকলো কৰ্মচাৰী ৰাতিপুৱা ডিউটিলৈ আহি পেলাই ৰাতিপুৱা 9টামান বজাত আহি দেখা পাওঁ যে চেণ্টাৰৰ গেটখন খোলা আছে আৰু ভিতৰৰ দৰ্জাখিনিও গোটেই খোলা আছে। আমি দেখা পাই আটাইকেইজন কৰ্মচাৰী ভিতৰলৈ সোমাই যাওঁ। সোমাই প্ৰতিটো ৰুম চাওঁ। চাই পেলাই দেখা পাওঁ আমাৰ এটা মটৰ ইয়াৰ পৰা নাইকিয়া হয় আৰু আমি চোৰে কালি ৰাতি চুৰ কৰিছে বুলিয়ে সন্দেহ কৰোঁ। আৰু সেইটো দেখাৰ পিছতে আমি কৰ্মচাৰীসকলোৱে আমাৰ জাজ যিখন কমিটি আছে জাজ কমিটিৰ বিষয়ববীয়াসকলক অৱগত কৰাওঁ। আমাৰ বিভাগীয় কৰ্তৃপক্ষকো ঢেকৰগড়া PSC কৰ্তৃপক্ষ আৰু আমাৰ শোলমৰা ব্লক PSC SDMO বাইদেউকো কথাখিনি জনাওঁ। জনাই পেলাই আমি স্থানীয় গাঁওবুঢ়াকো কথাখিনি জনাই ইয়াতে এখন মিটিং পাতোঁ। আৰু গাঁওবুঢ়া ডাঙৰীয়াইও স্থানীয় আৰক্ষী প্ৰশাসনক খবৰ দিয়ে আৰু আৰক্ষী প্ৰশাসনো আহিম বুলি কৈছে। ইয়াতে আহি তেওঁলোকেও অনুসন্ধান কৰিব। আৰু এনেকৈ আমাৰ চেণ্টাৰটোত এইবাৰৰ সৈতে প্ৰায় 5বাৰ মানে চুৰি হৈছে আৰু প্ৰতিবাৰে এনেকৈ চোৰ আহে, চোৰে বস্তুবোৰ লৈ যায় আৰু লৈ যোৱাৰ পিছত আমি বস্তুবোৰ পুনৰ ঘূৰাই নাপাওঁ। গতিকে আমাৰ যথেষ্ট দুখ লাগিছে আৰু দুৰ্ভাগ্যজনক কথাও যে চৰকাৰী অনুষ্ঠান এটাৰ বস্তুবোৰ এনেকৈ চোৰে চুৰ কৰি লৈ যায়। এনেকুৱা কৰিব নাপায় আচলতে। আগত চোৰে মই জইন কৰাৰ পৰা 2টা টিউবৱেল চোৰে চুৰ কৰি লৈ গৈছিলে। তাৰপৰা এইবাৰ পানী মটৰটো নিলে। মই অহা আগত চকী নিছে, ফেন নিছে, বেঞ্চ নিছে। তেনেকুৱা প্ৰতিটো বস্তুৱে ভাঙি লৈ যায় চোৰে। আৰু আমি প্ৰতিবাৰে আৰক্ষী প্ৰশাসনকো জনাওঁ, কিন্তু তেওঁলোকেও অনুসন্ধান কৰে। কিন্তু আমি চোৰক ধৰিবও পৰা নাই এতিয়ালৈকে বা বস্তুখিনিও আমি ঘূৰাই পোৱা নাই। গতিকে এইবাৰ আশা ৰাখিছোঁ আমি হয়তো হেৰুৱা বস্তুখিনি ঘূৰাই পাম। আৰু এনেকৈ আচলতে আমাৰ বস্তুবোৰ চোৰে লৈ গ'লে আমি আকৌ গোটাবলৈ আমাৰ যথেষ্ট অসুবিধাও হয় আৰু যথেষ্ট আমাৰ মনো বেয়া লাগে। চৰকাৰী অনুষ্ঠান এটা বস্তুবোৰ লৈ যায় এনেকৈ দি আমাৰ ডিউটি কৰিবলৈও অসুবিধা হয়। যেতিয়া পানী মটৰটো লৈ গ'ল আমাৰ এতিয়া পানী তুলিবলৈকে অসুবিধা হ'ব। তেনেকুৱা সমস্যাবোৰ হয়। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনলাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে। এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।